নমস্কাৰ, মই ৰীতা দেৰগাঁৱৰ পৰা আহিছোঁ। আজি মালয়েছিয়াত আহি বৰ ভাল লাগিছে। হিমাংশুৱে যিখিনি আমাক দিছে সেইখিনি সঁচাকৈয়ে শলাগিবলগীয়া। আৰু অসমৰ প্ৰত্যেকৰ নাগৰিকক আমি জনাব বিচাৰোঁ, যদি আহিব বিচাৰে আহিব পাৰে, সকলোখিনি সুবিধা একেবাৰে ঘৰুৱা সুবিধা হিচাপে লাভ কৰিব পাৰিব। আমি ইয়াত থাকি পেলাই আমি নিজে অনুভৱ কৰিব পৰা নাই যে আমি মালয়েছিয়াত আছোঁ, আমি যেনে ইণ্ডিয়াতে আছোঁ তেনেকুৱা লাগিছে। নমস্কাৰ, মই অসমৰ পৰা আহিছোঁ। অসমৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ পবিত্ৰ কুমাৰ বৰা। একচুৱেলি মালয়েছিয়াত আমাৰ হিমাংশু শৰ্মাৰ জৰিয়তে আহিলোঁ। তেখেতে যিখিনি আমাক হেল্প কৰিলে, তেওঁ যিখিনি গাইড কৰিলে, সঁচাকৈ এইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। তেখেতৰ গাইডৰ অবিহনে হয়তো আমি ইমানখিনি সুন্দৰভাৱে খুব কম সময়ত, কম দিনত আমি কম খৰচত আমি গোটেই ট্ৰিপটো সুন্দৰভাৱে আমি কমপ্লিট কৰিলোঁ। আৰু আমাৰ লগত সহযোগ কৰিলে আমাৰ দেৱ। তেখেতৰ সহায়ৰ অবিহনেও হয়তো আমি বিভিন্ন জেগাত বিভিন্ন স্পটত আমি সুন্দৰভাৱে তেওঁ আমাক যিখিনি গাইড কৰিলে, সঁচাকৈ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু ইয়াৰ পৰাই মই অসমবাসীক জনাব বিচাৰিছোঁ, তেখেতৰ যোগেদি আপোনালোকেও আহক মালয়েছিয়াত, আৰু আপোনালোকে সুন্দৰ পৰিৱেশ, সুন্দৰ বাতাবৰণৰ মাজত কটাই যাওক। এই 4-5 দিন আপোনালোকে ধুনীয়াকৈ এনজয় কৰিব পাৰিব। এই মোৰ